ধেমাজিৰ ৰংচতীয়া পথাৰত সমবেত বিজেপি শান্তি ঐক্য সমদল বিজেপিৰ আন্দোলনক সমালোচনা আক্ৰমণ প্ৰত্যুত্তৰ আমাৰ যিবোৰ ৰাজনৈতিক অধিকাৰ আছে সংবিধান প্ৰদত্ত জন্ম প্ৰদত্ত অধিকাৰ এই অধিকাৰ আমাৰ নিজৰ অধিকাৰ এই অধিকাৰক দিল্লীয়ে কাঢ়ি লৈ যাব নোৱাৰে দিছপুৰৰ পদলেখনকাৰীসকলে আমাৰ পৰা কাঢ়ি লৈ যাব নোৱাৰে কথা স্পষ্ট আবেগিকভাৱে এখন সমাজক কিমান দিনৰ জুই জ্বলাম আবেগৰ জুই কাগজৰ জুই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ বাবে যদি কোনোবাই ব্যক্তিগতভাৱে বেয়া পাইছে মোৰ ক'বলগীয়া একো নাই ছাত্ৰ সন্থাৰ নেতাসকলক হৃদয়ত সুধিব অনুৰোধ কৰিছো যে সদৌ অসম ছাত্ৰ সন্থা অসম মানে কি পাহাৰ পৰ্বত বৰাক ব্ৰহ্মপুত্ৰ জনজাতীয় অজনজাতীয় কিন্তু আজি আপোনালোকৰ আন্দোলনত কিয় পাহাৰতে আন্দোলন নাই এই আন্দোলন কিয় জনজাতীয় সমাজখনত নাই কিয় নাই 2021 ৰাজ্যত আকৌ বিজেপিৰ চৰকাৰ কিয় বিজেপিক ভোট দিব জনতাই ৰংচতীয়া পথাৰত জনতাক বুজালে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰ অহাৰ পিছত 22 লাখ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া এডমিশন পালে 64 লাখ ল'ৰা ছোৱালীয়ে প্ৰত্যেক বছৰে বিনামূলীয়া পাঠ্যপুথি পালে আন্দোলন নাই দেউৰী আন্দোলন নাই কাৰণ এই বিজেপি চৰকাৰখনে অসমৰ মূল খুঁটিৰ সমাজখন আৰু মিচিং সম্প্ৰদায়ৰ মাজত জাউতি জুকীয়া সম্প্ৰদায়ৰ সেতু নিৰ্মাণ কৰিলে আছু জুবিনক কওক অসত্য কথাৰে কাৰ বিৰোধিতা নকৰিবা জুবিন গাৰ্গে এটা গান গাই পলিটিক্স নকৰিবা বন্ধু মই আজি জুবিন গাৰ্গ ছাত্ৰ সন্থাৰ নেতাসকলক ক'ব খুজিছো অসত্য কথা কৈ পলিটিক্স নকৰিবা বন্ধু মিছা কথা কৈ পলিটিক্স নকৰিবা বন্ধু কিহৰ বাবে এই কেব আইনত এটা কথাও লিখা নাই যে অসমলৈ নতুনকৈ বিদেশী আহিব আন্দোলনকাৰী দল সংগঠনক সমালোচনাৰ সৰব মুখ্যমন্ত্ৰী সোণোৱালো আবেগিকভাৱে এখন সমাজক কিমান দিনৰ জুই জ্বলাম আবেগৰ জুই কাগজৰ জুই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হোৱাৰ বাবে যদি কোনোবাই ব্যক্তিগতভাৱে বেয়া পাইছে মোৰ ক'বলগীয়া একো নাই কংগ্ৰেছ বাওপন্থীৰ বিৰুদ্ধেও গৰ্জন মুখ্যমন্ত্ৰীৰ এনআৰচিখন কোনে আউট লগালে আপোনালোকৰ সকলোৱে মনত আছে নাই এইখন এনআৰচি আউট লগোৱাৰ অন্তৰালত কোন কোন শক্তি আছে আপোনালোকে নিজেই দেখিছে কংগ্ৰেছ অন্যতম বাওপন্থী অন্যতম পুৱাৰে পৰা ধেমাজি লখিমপুৰ ভিন্ন প্ৰান্তত দেখা গ'ল জনতাৰ ক্ষোভৰ বহিঃপ্ৰকাশ কা বিৰোধী স্থিতিৰে উত্তাল হৈ পৰিল ধেমাজিৰ ভিন্ন প্ৰান্ত ৰংচতীয়া পথাৰত সমবেত হোৱা কৰ্মী সমৰ্থকলৈ বিজেপিৰ নেতৃত্বই ধেমাজি মহাবিদ্যালয় খেলপথাৰলৈ বাহিৰ কৰিলে ঐক্য সমদল আক্ৰমণ প্ৰত্যাক্ৰমণেৰে শক্তি প্ৰদৰ্শন বিজেপিৰ আমি যেতিয়া খুদু ছাত্ৰ সন্থা আপোনালোকে এনআৰচিৰ কথাত মাত নিদিয়ে কিয় বোলে সেইটো কোৰ্টত আছে কি কেব আইন কোৰ্টত নাই কেব আইনতো কোৰ্টত আছে তেতিয়া আপোনালোকে কিয় যদি মাত মাতিব লাগে এনআৰচি কেব দুইটাৰ বিপক্ষে কিয় মাত নামাতে তাৰ মানে আপোনালোকে আজমলৰ লগত যুঁজিবৰ কাৰণে আপোনালোকৰ সাহস নাই একাংশ শিল্পী সাহিত্যিক লেখককো লক্ষ্য কৰি লৈছে বিজেপিয়ে ডক্টৰ নগেন শইকীয়া ডাঙৰীয়াই ক'লে যে ময়ো সেইখন আইনৰ হৈ ভোট দিছিলোঁ ছাৰ আপুনি কোনখন আইনৰ হৈ ভোট দিছিলে দেবেন দত্ত ছাৰে লিখিছে যে মুখ্যমন্ত্ৰী আমি বাংলাদেশবিলাকক থপিম ক'ত মই দেবেন দত্ত ছাৰক বিনম্ৰতাৰে কৈছোঁ ছাৰ আমাৰ দিনত আমি এজনো বাংলাদেশী মানুহ গতিকে থপাৰ প্ৰশ্নই নাই তেওঁলোকক কটোৱা নাই প্ৰশ্নই আহিব নোৱাৰে ধেমাজিৰ পৰা ৰাজীৱ দেউৰী কুশল শইকীয়া আৰু দেৱ দেউৰীৰ ৰিপৰ্ট প্ৰাগ নিউজ